নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আমাৰ অসমবাসী তথা ভাৰতৰ দুখীয়া শ্ৰেণীৰ মানুহসকলৰ কাৰণে আমাৰ ভাৰতবৰ্ষৰ পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীদেৱে এটা বিৰাটেই ভাল খবৰ ঘোষণা কৰিছে। এতিয়াৰে পৰা আমাৰ ভাৰতবৰ্ষৰ কোনো মানুহে ৰোড এক্সিডেণ্টত আৰু মৃত্যুমুখত নপৰে। প্ৰায় সংখ্যক মানুহ ৰোড এক্সিডেণ্ট হোৱাৰ পাছত মৃত্যু সাৱটি ল'ব লগা হয় উপযুক্ত সময়ত হস্পিটেল নোপোৱাৰ কাৰণে আৰু হস্পিটেলে উপযুক্ত চিকিৎসা নিদিয়াৰ কাৰণে আৰু পইচাৰ অভাৱত। এইকেইটা মেইনলি কাৰণত আমাৰ ভাৰতবৰ্ষৰ ৰোড এক্সিডেণ্ট হোৱা মানুহবিলাকৰ মৃত্যু হয়। যিবিলাক নেকি লগে লগে মৃত্যু হয় সেইবিলাকতো পাছৰ কথা, কিন্তু কিছুমান মানুহ এনেকুৱা থাকে যিবিলাক বচাৰ চান্স থাকে কিন্তু তেওঁলোকক উপযুক্ত সময়ত নি মেডিকেল ভৰ্তি নকৰোৱাৰ বাবে বা তেওঁলোকক উপযুক্ত চিকিৎসা নিদিয়াৰ বাবে বা চিকিৎসালয়ৰ অৱহেলাৰ বাবে কি হয় বহু লোক মৃত্যুমুখত পৰিব লগা হয়। কিন্তু এতিয়াৰে পৰা আমাৰ ভাৰতবৰ্ষত আৰু সেই সিস্টেমটো নহ'ব। নতুনকৈ এটা আপোনালোকৰ কাৰণে ভাল খবৰ ঘোষণা কৰিছে, ভাৰতবাসীৰ কাৰণে ভাল খবৰ ঘোষণা কৰিছে নীতিন গাডকাৰীদেৱে। তো সেই খবৰটোনো কি মই আজি আপোনালোকক সেই সম্পৰ্কতে জনাম। তো মই শ্ৰীপান গগৈ, আপোনালোকে চাই আছে আপু নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। ৰোড এক্সিডেণ্ট হোৱাৰ পাছত বৰ্তমান সময়ত প্ৰায়বিলাক মানুহে কেৱল মোবাইলত ভিডিঅ'হে ক্লিক কৰে। প্ৰায়বিলাক মানুহে কেৱল ফটো ক্লিক কৰি ফেচবুকত ভিউজ পাবৰ কাৰণে তেওঁলোকে ছেড ষ্টৰি লগায় যে আমুকত এটা ৰোড এক্সিডেণ্ট হৈ গ'ল, বৰ বেয়াকৈ ৰোড এক্সিডেণ্ট হ'ল। আপোনালোকে চাবচোন, আজিকালি এক্সিডেণ্ট এটা হোৱাৰ লগে লগে মানুহবিলাকে মোবাইলটো উলিয়াই কেৱল ভিডিঅ' ৰেকৰ্ডিং কৰিবলৈহে লাগে, ফটো ক্লিক কৰিবলৈহে লাগে। সেই মানুহজনক যে ততাতৈয়াকৈ নি হস্পিটেলত যদি ভৰ্তি কৰোৱা যায় তেখেত যে বাচি যোৱাৰ চান্স থাকিব পাৰে, সেই বস্তুটো আজিকালি মানুহবিলাকে নাভাবে। মানুহবিলাকে ভাবে কি কেনেকৈ মই ফেচবুকত দুটামান ফলোৱাৰ্ছ গোটাওঁ, কেনেকৈ মই ফটো ক্লিক কৰি মই ফেচবুকত আপলোড কৰোঁ, লাইক দুটামান বেছিকৈ পাম। আজিকালি সেইটোৱে নাভাবে জানো? আপোনালোকে চাব, মেক্সিমাম ৰোড এক্সিডেণ্টত 100জন মানুহৰ ভিতৰত ক'ৰবাত এজন মানুহে ওলাই আহে সহায় কৰিবৰ কাৰণে। এতিয়া সেই বস্তুবিলাক এটা বেয়া অভ্যাস, মানুহৰ এটা বেড হেবিটছ। এইবিলাক মানুহে মানুহক সহায় কৰিবলৈ এতিয়া পাহৰিছে। মানুহে এতিয়া কেৱল যান্ত্ৰিকতাৰ যুগত দৌৰিবলৈ লাগিছে। মানুহে কেৱল লাইক আৰু ভিউজৰ পাছত দৌৰিছে, যাৰ কাৰণে নেকি মানুহে এতিয়া মানুহক সহায় নকৰা হৈছে। আজিকালি মানুহে মানুহক সহায় কৰিলেও ভিডিঅ' কৰিব, তাৰ পাছতহে তেখেতক সহায় কৰিব। মুঠতে ধৰি লওক মানে কেনেকৈ চিম্পেটি গেইন কৰি ভিউজ গোটাব পাৰোঁ, কেনেকৈ লাইক ফলোৱাৰ গোটাব পাৰোঁ, সেই বস্তুটোৰ ওপৰত লাগি থাকে। বা ৰোড এক্সিডেণ্ট হোৱাৰ পাছত মানুহবিলাকে মেডিকেল নিবৰ কাৰণে এই কাৰণেও ভয় কৰে, কাৰণ তেখেত পাছত গৈ পিনি থানাত মানে ইটো সিটো কথা কৈ থাকিব লগা হয় বা তেখেতে আপোনাৰ ঢেৰ কিবা কিবি কৰিব লগা হয়, যাৰ কাৰণে নেকি মানুহে মানে নিবলৈ অসুবিধা পায়। কিন্তু এতিয়া সেইবিলাক আৰু নহয়, কিয়নো পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীদেৱে কৈছে এতিয়াৰে পৰা যদি কোনো লোকে দুৰ্ঘটনাত পতিত হোৱা লোকক হস্পিটেলত ভৰ্তি কৰোৱায় তেন্তে তেখেতক 25,000 টকাৰে পুৰস্কৃত কৰিব। আপুনি ক'ৰবাত এক্সিডেণ্ট এটা হোৱা দেখিলে, আপুনি ড্ৰাইভাৰেই হওক বা আপুনি পথচাৰীয়ে হওক বা আপুনি ক'ৰবালৈ গৈ আছে, তেখেতক আপুনি নি হস্পিটেলত ভৰ্তি কৰোৱাই দিলে, তো আপোনাক 25,000 টকাৰে পুৰস্কৃত কৰিব। আৰু যিজন আঘাতপ্ৰাপ্ত হ'ব তো তেখেতক 1.5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা প্ৰদান কৰিব। আগতে কি হয়, কোনো এজন লোকৰ যদি এক্সিডেণ্ট হয়, এক্সিডেণ্ট হোৱাৰ লগে লগে মানুহবিলাকে পথচাৰী মানে এক্সিডেণ্ট হোৱা লোকসকলক চৰকাৰী হস্পিটেলত নিয়ে। এতিয়া চৰকাৰী হস্পিটেলত নিনিলেও হ'ব, ওচৰতে যদি প্ৰাইভেট হস্পিটেল থাকে প্ৰাইভেট হস্পিটেলত নি যেনে তেনে ভৰাই দিলেই হৈ গ'ল। বাকী এতিয়াৰে পৰা হস্পিটেলবিলাকেও পইচাৰ কথা সুধিব নোৱাৰিব। প্ৰথমে মানুহজনক চিকিৎসা কৰিব, চিকিৎসা কৰি সুস্থ হোৱাৰ পাছত তেখেতৰ বোলে বিল হ'ল কিমান 2 লাখ টকা, তো 1.5 লাখ টকাৰ তেখেতে ৰেহাই পাব চৰকাৰৰ ফালৰ পৰা। বাকী 50,000 টকা পে' কৰিলে হ'ব। বোলে তেখেতৰ খৰচা হ'লহে মাত্ৰ 1 লাখ টকা, তেনেহ'লে তেখেতৰ চিকিৎসা সম্পূৰ্ণ ফ্ৰী আৰু সেই টকাসমূহ কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা সেই হস্পিটেলখনক দিয়া হ'ব। এতিয়া কেনেকৈ গম পাব চৰকাৰে যে এইজন লোকৰ আপোনাৰ মানে এক্সিডেণ্ট হ'ল, এক্সিডেণ্টত তেখেত আহি ভৰ্তি হৈছে? তো যেতিয়াই নেকি কোনো এজন ৰোগীক বা কোনো এজন এক্সিডেণ্ট হোৱা লোকক হস্পিটেললৈ নিব, হস্পিটেলে পুলিচক ইনফৰ্ম কৰিব, তেওঁলোকৰ ছিষ্টেম আহিব, সেই ছিষ্টেম মতে পুলিচে ভেৰিফাই কৰিব, তো তাৰ পাছত তেখেতক 1.5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা আগবঢ়োৱা হ'ব। আৰু যিজনে নেকি নি পিনি হস্পিটেলত ভৰ্তি কৰাব তেখেতক 25,000 টকাৰে
পুৰস্কৃত কৰিব যাতে মানুহ ৰোড এক্সিডেণ্টত মৃত্যু হ'ব নালাগে তো তাৰ কাৰণেই নীতিন গাডকাৰীদেৱে এই নতুনকৈ নিয়মটো বনাইছে তো আপোনালোকে বাৰু এই নতুন নিয়মটো কেনে পাইছে কমেণ্ট ছেকশ্যনত জনাবচোন মই অৱশ্যে বেয়া পোৱা নাই মই ভাল পাইছোঁ কাৰণ মানুহবিলাক ইমানেই চেলফিছ হৈ পৰিছে কেৱল লাইক ভিউজ গতিকে অকণমান মানুহে মানুহৰ কথাও ভাবিব লাগে মানুহে যদি মানুহৰ কথা নাভাবে গৰুৱে মানুহৰ কথা ভাবিব নেকি হয়নে নহয় কওকচোন আপোনালোকে কোনোবা এজন মানুহৰ এক্সিডেণ্ট হৈছে তেখেতক যিমান পাৰে সোনকালে ট্ৰিটমেণ্ট দিয়াৰ ব্যৱস্থা কৰিব লাগে মানুহবিলাকে আকৌ কি কৰিব মোবাইলটো উলিয়াব ভিডিঅ' ক্লিক কৰিব মানুহবিলাকে ফটো ক্লিক কৰিব আজিকালি মুঠতে ভিউজ লাগে আৰু লাইকছ লাগে হয়নে নহয় কমেণ্ট ছেকশ্যনত জনাব বাৰু যি কি নহওক আজিৰ খবৰটোৰ সম্পৰ্কে জানি আপোনালোকৰ কেনে লাগিলে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এবাৰ লগ পোৱাৰ সাজে বিদায় মাগিছোঁ ধন্যবাদ জয় অসম